Hello Mr. Ram Ginat bolok sapa apun kumpas dung so siro majoli se dung so rokanul background da kabegai du bopa soki pura nguluk ka gai pendele so mama bu game dak so mama bu okkom len ngulu ajo ko tatpola pa mama bakon dinam da monulu langkan pa apun video miske mama tatto so nguluk popular na so mama bu okkom e luyason siro apun bakon binam da tatpola pa so apun video ram miske mama kalula gumango da pa so gupodung siro pilse majo ko langkan ka pas kato se maximum se 3000 huporia se adam pa sokia so taniya ge paro ka tani kridam singo langkan ku pa so kato basgari duji so basgari krisam sin ajong ngulum ngo langkan ne dung kinmol dung kale dung so sampa dulo sinai ngulo kangkumangai gariam mane siddiko heavy namma pura siro gariya केकन को एडिशन किनबा सो आज कोन मामा बुतु लाख कुति बनाइ दु हमना सो बुआरी ने बंग देसिया रा तो रक गाड़ी क्री से माजा को लंकान ने दुं सो हले का तो आरी आरी प दुगले नाम दुंकुबो पूरा हले लाइन लागिल दुगले नाम दुंकुबो यही कमाल है पूरा लाइनत से लाइन लागिल दुं का तो कोन है kala kapula ma ro kolo pasin kala chung so ta to pura diko duson so isamulo kinpungai ma e adam pa gari gudung so batan gari e o alita se di gari duji so jikongala samyam duyangal dung kabek du pala wa nulu majak zoom nik di pa se tu main rasta se tu ekdam dorrei mam adam pa hill dung adam pa dugla dung se mane lamtem korse lama hai adam pa dugla dung orok la jikongala sin kabek du pa dik line pati loji আপোনালোকে দেখা পায় যে অকল অসমত অহাই নহয় আমাৰ যিখন অসমৰ বিহুৱান সেই বিহুৱানখন লৈ তেওঁ দিল্লীতো বিহুৱান লৈ তেওঁ মিটিঙত আহিব আমেৰিকাত গ'লেও ডিঙিত বিহুৱান জাপানত গ'লেও ডিঙিত বিহুৱান আমাৰ অসমীয়া মানুহে দিল্লীত গ'লে কিমান বিহুৱান পিন্ধে সেয়া প্ৰশ্নবোধক চিন কিন্তু নৰেন্দ্ৰ মোদীয়ে যেতিয়া কোভিডৰ ভেকচিন ল'ব যায় তেতিয়া তেওঁ অসমীয়া গামোচাখন ডিঙিত পিন্ধি ৰাখে কেইদিনমান আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাজিৰঙালৈ আহিছিল মোক কৈছিলে মোদী ডাঙৰীয়াই যে মই এদিন কাজিৰঙাত থাকিম মই বিশ্বাস কৰা নাছিলোঁ কাজিৰঙাত আমাৰে ৰাতি থকা নহয় মোদীয়ে কিয় কাজিৰঙাত থাকিব মোদীজীয়ে কৈছিল নহয় মই সঁচাই কাজিৰঙাত থাকিম তেওঁ আহিলে তেওঁ কাজিৰঙাত ৰাতি থাকিলে আৰু কাজিৰঙাৰ গড়বিলাকৰ ধুনীয়া ধুনীয়া ফটো তেওঁ পৃথিৱীত প্ৰচাৰ কৰিলে কংগ্ৰেছৰ দিনত কি হৈছিল এই গড়বিলাকক মাৰি মাৰি গড়বিলাক কাটি খৰ্গ কাটি পেলোৱা হৈছিল মোদীজী যেতিয়াৰ পৰাই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল গড়ৰ খৰ্গ এতিয়া কাটি কোনেও নিব নোৱাৰে গড়ৰ খৰ্গ কাটাৰ প্ৰশ্ন গ'ল এতিয়া সকলোৱে গড়ক সংৰক্ষণ কৰিছে মোদী ডাঙৰীয়াৰ প্ৰেৰণা মই সিদিনাখন মোদী ডাঙৰীয়াক কৈছিলোঁ যে মোদী ডাঙৰীয়া আপুনি কাজিৰঙাত এদিন ৰাতি থাকিলে সঁচাকৈয়ে মই গৌৰৱ অনুভৱ কৰিছোঁ কিন্তু মোৰ এটা অনুৰোধ আপুনি এদিন ৰাতি মাজুলীতো আহি থাকিব লাগিব মোদী ডাঙৰীয়াই মোক প্ৰতিশ্ৰুতি দিছে যে তেওঁ এনেকৈ এদিন ৰাতি তেওঁ মাজুলীটো কটাব সেই প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক দি থৈ গৈছে শ্ৰদ্ধা ৰাইজ আজি মাজুলীৰ আধ্যাত্মিক শক্তি মাজুলীৰ কৃষি মাজুলীৰ সভ্যতা আৰু মাজুলীৰ শক্তিৰ লগত আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আমি দুইটাই একেলগে থিয় হৈছোঁ আপোনালোকৰ মনত আছে সদানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয় সেই সময়তে আমি মাজুলীক অসম চৰকাৰে জিলা হিচাপে ঘোষণা কৰোঁ আৰু আজি মাজুলী জিলা হ'ল কংগ্ৰেছৰ চৰকাৰ আছিলে ৭৫ বছৰ কংগ্ৰেছৰ শাসন আছিলে কিন্তু মাজুলী কেতিয়াও গুৰুত্ব দিয়া নাছিলে ইয়াতে আহি
ডাঙৰ মিছা কথা ৰাজনীতি কৰা মানুহে কেতিয়াও ক'ব নাপায়। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছৰ দিনত কি আছিল? মাজুলীত বানপানী, নাও নচলে, কলগছৰ ভুল বনাই পেলাই যোৱা অহা কৰে, এনেকে কংগ্ৰেছৰ নেতাই কৈছিলে। আজি এই মাজুলীৰ পৰিৱৰ্তন হৈছে। আজি আপোনালোকে জানে যে নিমাতী কমলাবাৰী দৰং হ'ল, চেলেক ধূনাগুৰি দৰং, আৰু মই আপোনালোকৰ প্ৰতিশ্ৰুতি দিছো যে 2026 চনৰ ভিতৰত 2খন দৰং আমি সম্পূৰ্ণ কৰি এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক আকৌ এবাৰ দিব খুজিছো। শ্ৰদ্ধা ৰাইজ, এই 2খন দৰং হৈ যোৱাৰ পিছত মাজুলীৰ পৰিৱেশৰ পৰিৱৰ্তন হ'ব। নতুন নতুন মানুহ আহিব বিচাৰিব, মাজুলীত মাটি কিনিব খুজিব, মাজুলীত ঘৰ বনাব খুজিব। এতিয়া অসম চৰকাৰে সিদ্ধান্ত লৈছে যে আমি এখন নতুন আইন আনিম, যি আইনৰ জৰিয়তে মাজুলীৰ মাটি কোনো বাহিৰৰ মানুহে আহি কিনিব নোৱাৰিব, অকল মাজুলীৰ ভিতৰৰ মানুহেহে মাজুলীৰ মাটি কিনিব পাৰিব। মাজুলীক আমি এটা ঐতিহ্য বেল অৰ্থাৎ হেৰিটেজ বেল্ট হিচাপে আমি স্বীকৃতি দিব খুজিছো, যাতে 2খন দৰং হোৱাৰ পিছতো মাজুলীৰ মানুহৰ হাতৰ পৰা মাটিৰ অধিকাৰ হেৰাই নাযায় আৰু মাজুলীৰ ৰাইজ মাটিৰ অধিকাৰ সদায় লাভ কৰি থাকিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, মই যেতিয়া মিটিঙত যাওঁ ৰাইজৰ বহুত কথা কওঁ। আজি মাজুলীত আহিছো, মাজুলীৰ ৰাইজক মই আৰু এটা কথা ক'ব খুজিছো। চেলেক ধূনাগুৰি দৰং হৈ যাব আৰু তাৰ পিছত আমাৰ লখিমপুৰ, বিহপুৰীয়া আৰু আমাৰ যোৰহাট, এই 2টাই মাজুলীৰ ওচৰ চাপি যাব। আজি মই বৰবমুৱা গাঁৱত উপস্থিত আছো। ৰণোজ পেগু ডাঙৰীয়াই মোক কৈছে যে বৰবমুৱাৰ পৰা ঘুনাখুঁটিলৈ যদি আমি এখন দৰং বনাই দিব পাৰো, তেতিয়াহ'লে ঘুনাখুঁটিৰ পৰা লখিমপুৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। অৰ্থাৎ আমি মাজুলীৰ পৰা লখিমপুৰ মাত্ৰ 1 ঘণ্টাৰ ভিতৰত আমি গৈ পাব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, আজিকালি যেতিয়া ডিব্ৰুগড়ৰ পৰা মাজুলী আহিব লাগে, মথাউৰিদি মানুহ আহে, 2 ঘণ্টাৰ ভিতৰত ডিব্ৰুগড় পায়। চেলেক ধূনাগুৰি দৰং হোৱাৰ পিছত বিহপুৰীয়া আমাৰ ৰিং এটাৰ সমান দূৰ হ'ব। যোৰহাট আমি হাততে ঢুকি পাম। আৰু এইবাৰ যেতিয়া বৰবমুৱাৰ পৰা যেতিয়া ঘুনাখুঁটিলৈ দৰং হ'ব, সমগ্ৰ মাজুলীৰ পৰিৱেশ পৰিৱৰ্তন হ'ব। আৰু সেই পৰিৱৰ্তনেৰে আজি আমি সংকল্প ল'ব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, মাজুলীত মই যেতিয়াই আহো, ভুৱন গ্ৰামে মোক সদায় কয় যে দৰং হ'ল, কিন্তু মাজুলীত আমাৰ স্বাস্থ্যৰ পৰিৱেশ ঠিক হোৱা নাই। মাজুলীৰ ডক্তৰ নাথাকে, মাজুলীৰ মানুহে চিকিৎসাৰ সুবিধা নাপায়। শ্ৰদ্ধাৰ ৰাইজ, আজি এই নিৰ্বাচনী সভা, ইয়াৰ ইমান ডাঙৰ মিটিং মাজুলীত আগতে কেতিয়াও হোৱা নাছিল। হৈছে নেকি? হৈছিল নেকি কেতিয়াবা? আজি সমগ্ৰ মাজুলীৰ পৰিয়ালৰ এজন নহয় এজন সদস্য হলেও ইয়াত আজিৰ সভাত উপস্থিত আছে। মই মাজুলীৰ ৰাইজক ক'ব খুজিছো যে মোৰ চৰকাৰৰ দিনতে মাজুলীত মই এখন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম, মাজুলীত 2বাৰে দৰং হ'ব, মাজুলীত মেডিকেল কলেজ হ'ব আৰু বৰভূমি আৰু ঘুনাখুঁটিৰ মাজতো দলং নিৰ্মাণ হ'ব। ৰাইজ, মাজুলীৰ ৰাস, মাজুলীৰ আনন্দ, মাজুলীৰ উৎসৱ, অসমীয়া জাতীয় জনজীৱনৰ উৎসৱ। মোৰ এটা সদায় মনত আছে যে মাজুলীত আমি 2000 মানুহ একেলগে বহিব পৰা এটা আধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগিব, যাতে মাজুলীৰ অনুষ্ঠানবিলাক সকলো ৰাইজে চাব পাৰে, সকলো ৰাইজে একেলগে বহি অনুষ্ঠান উপভোগ কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি মাজুলীৰ বাবে এই কামখিনি কৰাৰ শক্তি মই ক'ৰ পৰা পাইছো? কাৰণ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব
আৰু মোদী ডাঙৰীয়াক মই মাজুলীৰ কাৰণে যি বিচাৰো মোদী ডাঙৰীয়াই না বুলি নকয়, মোদী ডাঙৰীয়াই হা বুলি কয়। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছ দলে আমাক দিব পৰাৰ ভিতৰত একো নাই। কংগ্ৰেছে আমাক নিদিয়েও, কংগ্ৰেছে আমাৰ হৈ নকৰেও। আজি যদি ৭৫ বছৰ আগতে যদি মাজুলীৰ উন্নয়নৰ কাম আৰম্ভ হ'লহেঁতেন, আজি মাজুলীৰ গৰাখহনীয়াৰ কবলত নপৰিলেহেঁতেন। কেইদিনমান আগতে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰমেশ পেগু ডাঙৰীয়া বিভিন্ন অঞ্চলত গৈছিলে, লোহিত খাবলৈ গৈছিলে। মোক কৈছিলে লোহিত খাবলৈৰ গৰাখহনীয়াৰ কাম কৰিব লাগে, লোহিত খাবলৈতো দলং বনাব লাগে। বিভিন্ন অঞ্চলত শিকলি চাপৰিত গৈছিলে, তাতে লাইটে কাৰেণ্টে যোৱা নাই। সমস্যাৰ ওপৰত মাজুলীত সমস্যা আছে, কিন্তু এখন চৰকাৰৰ ওপৰতে এই সমস্যাবিলাক সমাধানৰ বোজা নপৰিলেহেঁতেন যদি কংগ্ৰেছে ৪৭ চনৰ পৰা অলপ কৰি কাম কৰি গৈ থাকিলেহেঁতেন। এতিয়া যেতিয়া মাজুলীত আমি আহিম, গৰাখহনীয়াৰ কামো কৰিব লাগিব, ৰাস্তা ঘাটৰ কামো কৰিব লাগিব, দলঙৰ কামো কৰিব লাগিব, আনকি মাজুলীৰ মানুহৰ মাটিৰ পট্টাখনো কংগ্ৰেছে দি থৈ যাব পৰা নাছিলে। আজি আপোনালোকে প্ৰশ্ন কৰক, কংগ্ৰেছতো আগতে মাজুলীৰ মানুহে ভোট দিছিলে, কংগ্ৰেছৰ বিধায়ক আছিলে, কংগ্ৰেছৰ চৰকাৰ আছিলে, কংগ্ৰেছৰ দিল্লীত চৰকাৰ আছিলে, দিল্লীত কংগ্ৰেছৰ চৰকাৰ, দিছপুৰত কংগ্ৰেছৰ চৰকাৰ। মাজুলীৰ কাৰণে তেওঁলোকে কিয় কাম কৰিব পৰা নাছিল? যদি মাজুলীৰ মানুহক তেওঁলোকে ভাল পায়, তেতিয়াহ'লে মাজুলীৰ কাৰণে কাম কিয় কৰা নাছিল? ইলেকশ্যনৰ সময়ত ভোট খোজাটোৱে ডাঙৰ কাম নহয়, ইলেকশ্যন জিকি ৰাইজৰ কাম কৰিব পৰাটোহে আচল মানুহৰ পৰিচয়। শ্ৰদ্ধাৰ ৰাইজ, সোণোৱাল ডাঙৰীয়াৰ বিধায়ক হোৱাৰ পিছত আৰু আমাৰ চৰকাৰৰ দিনত নিৰবিচ্ছিন্নভাৱে আমি মাজুলীৰ কাম কৰি গৈছো। মোৰ মনত আছে, মই CM হোৱাৰ পিছত এতিয়ালৈকে 12-13 বাৰ মাজুলীলৈকে আহিছো যোৱা 3 বছৰ। আগতে মুখ্যমন্ত্ৰী 5 বছৰৰ মূৰত এবাৰ মুখ্যমন্ত্ৰী আহে আৰু মুখ্যমন্ত্ৰীক লগ কৰিবলৈ মাজুলীৰ মানুহ গুৱাহাটীত যাব লাগে। মাজুলীৰ মানুহ গুৱাহাটীত গ'লে তেওঁলোকে অতিথিশালাও এটা বনাব পৰা নাছিল যে ক'ত দুখে ভাগৰে মানুহখিনি গৈ জিৰণি ল'ব। বেলেগ জেগাৰ পৰা যোৱা কথা বেলেগ, কিন্তু মাজুলীৰ পৰা যোৱা কথা বেলেগ। চাপৰিৰ পৰা কমলাবাৰী গড়মূৰ, তাৰপিছত জাহাজেদি যোৰহাটৰ পৰা গুৱাহাটী, একো কৰিব নোৱাৰিলে, দলং বনাব নোৱাৰো, একো কৰিব নোৱাৰো। মাজুলীৰ মানুহখিনি গুৱাহাটীত আহিলে থাকিবৰ কাৰণে আমি হোষ্টেল এটাও বনাব পাৰিলোহেঁতেন। কংগ্ৰেছৰ হাতততো ইমানখিনি টকা পইচা আছিলে, কিন্তু একো কামেই কংগ্ৰেছে মাজুলীৰ কাৰণে নকৰিলে। আজি আমি যিসকলে মনত এবাৰ ভাবো যে কংগ্ৰেছকে ভোট দিম নেকি, মই কাকো হাত নিদিওঁ, কিন্তু কংগ্ৰেছক ভোট দিয়াৰ আগতে এবাৰ চিন্তা কৰিব যে এই কংগ্ৰেছে মাজুলীক অন্ধকাৰত ৰাখি থৈ দিছিল। মাজুলীৰ মাটিত এই কংগ্ৰেছে পোহৰ আহিব দিয়া নাছিল। আজি মাজুলীত সকলো ফালে বঞ্চনাৰ ইতিহাস আছিল, মাজুলীৰ পৰিৱৰ্তন হোৱা নাছিল। 26 চনৰ পিছত মাজুলীৰ জীৱনৰ কেনেকুৱা পৰিৱৰ্তন আহিব আপোনালোকে মাত্ৰ এবাৰ চিন্তা কৰক। মাজুলীৰ জীৱনৰ কিমান পৰিৱৰ্তন আহিব, আৰু সেই পৰিৱৰ্তন আনিবৰ বাবে আজি আমি দিনে ৰাতিয়ে কাম কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব, বিজেপিৰ চৰকাৰ হ'ব, যোৰহাট লোকসভাতো বিজেপি জিকিব, মোদী প্ৰধানমন্ত্ৰী হ'বই, আৰু আমি সকলোৱে লগ লাগি মাজুলীৰ উন্নয়নৰ কাৰণে কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মনত আছে যোৱা ইলেকশ্যনৰ সময়ত মই মাজুলীলৈ আহিছিলো। যেতিয়া মাজুলীৰ ৰাইজৰ আগত মই কৈছিলো যে যদি আমাৰ বিজেপিৰ চৰকাৰ হয়, আমি অসমৰ 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। কোনেও মোক বিশ্বাস কৰা নাছিলে যে 1 লাখ ল'ৰা ছোৱালী
চাকৰি ক'ৰ পৰা হ'ব চৰকাৰৰ ইমান টকা আছে জানো চাকৰি দিলেই বা দৰমহা ক'ত দিব বিভিন্ন প্ৰশ্ন আছিল আজি চৰকাৰ হোৱা মোৰ 3 বছৰ হোৱা নাই এই 3 বছৰ নহওঁতে আজি আমি অসমৰ 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলোঁ শ্ৰদ্ধাৰ ৰাইজ চাকৰি দিয়াও ডাঙৰ কথা নহয় কিন্তু আজি আপোনালোকে চিন্তা কৰক চাকৰি কোনে পায় যেতিয়া চাকৰি ৰিজাল্ট দিয়ে চাকৰি পায় ঠেলাৱালাৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰা খেতিয়কৰ ল'ৰা কাম কৰা মানুহৰ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পায় আজি মাজুলীৰ এই বিশাল সভাত মই আকৌ এবাৰ ঘোষণা কৰিছোঁ যে আমাৰ চৰকাৰে অহা এটা বছৰৰ ভিতৰত আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব শ্ৰদ্ধাৰ ৰাইজ মই যেতিয়া মাজুলীত আহোঁ সদায় মোৰ এপ্লিকেশ্যন জমা হয় মই ঘৰত গৈ এপ্লিকেশ্যনবিলাক চাওঁ মেক্সিমাম এপ্লিকেশ্যন মহিলাসকলৰ আহে যে আমাক অৰুণোদয় লাগে লাগেনে নাই অৰুণোদয় কাক কাক অৰুণোদয় লাগে হাত ডাঙৰচোন চবকে লাগে মই যেতিয়াই মাজুলীলৈ আহোঁ আৰু গুৱাহাটীত গৈ মই এপ্লিকেশ্যনবিলাক খোজোঁ মই দেখোঁ মাজুলীত মহিলাৰ এপ্লিকেশ্যনত অৰুণোদয় আবেদন বেছি আজি মই আপোনালোকক কৈ থৈ গৈছোঁ যে এই বছৰৰ ভিতৰতে মাজুলীত ঘৰে ঘৰে অৰুণোদয় পাব এই প্ৰতিশ্ৰুতি মই আপোনালোকক দি থৈ গৈছোঁ ঘৰে ঘৰে এজন দুজন নহয় প্ৰত্যেকটো পৰিয়ালতে আকৌ এবাৰ নোপোৱা মানুহখিনিয়ে হাত দাগকচোন কোনে কোনে অৰুণোদয় পোৱা নাই এইখিনিয়ে পোৱা নাইতো আপোনালোকৰ প্ৰত্যেকৰে ঘৰত এটা এটা অৰুণোদয় দিয়াৰ দায়িত্ব আজি মই মূৰৰ ওপৰত ললো হ'ব নিজৰ ঘৰত একোটাকৈ অৰুণোদয় পাব শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছে কৈছিল চাকৰি দিব নোৱাৰে কংগ্ৰেছে কৈছিল ক'ত অৰুণোদয় দিব চৰকাৰৰ টকাই নাই মই কংগ্ৰেছক কৈছিলোঁ যে ৰাইজৰ আশীৰ্বাদ যদি মোৰ মূৰৰ ওপৰত থাকে মই হিমালয়কো লৈ অসমলৈ গুচি আহিব পাৰিম ৰাইজৰ আশীৰ্বাদ লাগে আৰু ৰাইজৰ আশীৰ্বাদত কৰিব নোৱাৰা কাম একো নাই কংগ্ৰেছে মোক কয় যে লাখপতি বাইদেউ কেনেকে বনাব লাখপতি বাইদেউ ক'ত হ'ব মই কৈছোঁ লাখপতি বাইদেউ বনাম লাখপতি ভিনদেউ বনাম প্ৰথমতে বাইদেউ বনাই লওঁ তাৰপিছত ভিনদেউ বনাই দিম শ্ৰদ্ধাৰ ৰাইজ যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সকলো বাইদেউক মই আজি কৈ গ'লো যে আপোনালোকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাব আপোনালোকক দি থৈ ফৰ্ম ফিল আপ কৰিছে নে নাই চবে কোনে কোনে কৰিছে হাত লাগক বাপৰে চবে কৰিছে ইমান ফাষ্ট চবে কৰিছেতো একাউণ্ট নম্বৰটো ঠিক কৰি দিছে ঠিক আছে যিসকলে ফৰ্ম ফিল আপ কৰিছে এজনেও চিন্তা কৰিব নালাগে যিমানে ফৰ্ম ফিল আপ কৰিছে সকলোৱে 10,000 টকাকৈ লাভ কৰিব আৰু এটা মই কথা কৈ যাওঁ 10,000 টকাটো আৰম্ভণি বুলি ধৰিব টকাটো পাই আকৌ গিৰিয়েকসকলক দি দিম নেকি আচ্ছা নিদিলে গিৰিয়েকসকলে বেয়া পাব নহয় কি কৰা যাব এটা মই বুদ্ধি দিওঁ টকাটো দিয়াৰ আগতে মই আপোনালোকক দিনটো দি দিম যে অমুক তাৰিখে টকাটো সোমাব টকাটো সোমোৱাৰ 7 দিন আগৰ পৰা গিৰিয়েকসকলক খুব গৰম ভাত খুৱাব ঠাণ্ডা ভাত নোখোৱাব ঠিক আছে মৰমত ৰাখিলে আৰু আপোনালোকক দিগদাৰী নকৰে উল্টাই টকা 2,000 দিহে দিব হয়নে নহয় মই বুদ্ধিটো ভাল দিছোঁ নে বেয়া দিছোঁ আচ্ছা মই কিয় এই বুদ্ধিটো দিছোঁ 10,000 টকাটো আৰম্ভণি এই 10,000 টকাটো লৈ গ্ৰুপত যদি দিয়ে 1 লাখ হ'ব আৰু যদি
নিজে খৰচ কৰে 10,000 টকা। এই 10,000 টকাটো যিসকলে ভাল কৰি খৰচ কৰিব তেওঁলোকক মই আকৌ 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত দিম। শ্ৰদ্ধাৰ ৰাইজ, সৰু এটা আপোনালোকক কথা ক'ব খুজিছোঁ। আজি আপোনালোকে জানে 20 তাৰিখৰ পিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। ৰণোজ পেগু শিক্ষামন্ত্ৰী তেওঁ জানে কোনদিনা দিব। মই এটা আন্দাজত জানো যে 20 তাৰিখৰ পিছত ৰিজাল্ট দিব। অসমত 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, কিন্তু 3 লাখ পাছ কৰে, 1 লাখ কলেজত যায়, 2 লাখ কলেজত নাযায়। কিয় নাযায়? এটাতো ভাল ল'ৰা পালে, বিয়া হৈ গ'ল, কোনোবা ল'ৰাই বেলেগ পৰিয়ালৰ চিন্তা কাম কাজ কৰিব লাগে। কিন্তু মোৰ মনৰ প্ৰশ্ন হ'ল যে আমি ল'ৰা ছোৱালীক কলেজত পঢ়াব লাগে। আজি মাজুলীত মেডিকেল হ'ব, 100টা মেডিকেল চিট হ'ব। যদি মাজুলীৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে, মাজুলীত ডাক্তৰ আমি ক'ৰ পৰা পাম? আজি যোৰহাটত মেডিকেল কলেজ হ'ব, হৈছে। যদি যোৰহাটৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে, লাভ কি হ'ব? মেডিকেল কলেজ হ'ব হ'লে মাজুলীত BSc নাৰ্ছিং কলেজো হ'ব, লগতে এখন ডেণ্টেল কলেজো হ'ব, মেডিকেল কলেজৰ লগতে থাকে। মেডিকেল কলেজ হ'লে তাৰ লগত মোৰ মাজুলীত ইচ্ছা আছে যে লগতে আয়ুৰ্বেদিক কলেজ এখনতো লগতে খোলা। কিন্তু কলেজবিলাকত পঢ়িব কোনে? মাজুলীৰ বাহিৰৰ পৰা আহি পঢ়িলেতো নহ'ব। যদি মাজুলীৰ ল'ৰা ছোৱালী পঢ়িব লাগে, মাজুলীত আমি ল'ৰা ছোৱালীক মেট্ৰিক পাছ কৰাৰ পিছত কলেজত পঠাব লাগিব। এতিয়া মোক ক'ব যে কলেজতো পঠাব মন আছে, কিন্তু কলেজততো নামভৰ্তি 15,000 টকা লাগে। কলেজত গ'লে অহা যোৱা কৰিব পইচা লাগে, চাপৰিৰ পৰা আহিব, নাওৰ খৰচ আছে, কিতাপ কিনিব লাগে, 25,000 টকামান বছৰত লাগে এটা ল'ৰা বা ছোৱালীক কলেজত পঢ়াবৰ কাৰণে। মই সকলোৰে দায়িত্ব ল'ব নোৱাৰো, কিন্তু এটা আমি দায়িত্ববোৰ ভগাই ল'ব পাৰো। মই কৈছো এইবাৰ যে ল'ৰাজনক কলেজত পঢ়োৱাৰ দায়িত্ব দেউতাক মাকে লওক, আৰু ছোৱালীজনীক কলেজত পঢ়োৱাৰ দায়িত্ব মামাই লওক। কলেজত ল'ৰাৰো এডমিশ্যন ফ্ৰী, ছোৱালীৰো এডমিশ্যন ফ্ৰী। কিন্তু ছোৱালীজনী যেতিয়া কলেজত এডমিশ্যন ল'ব, তাইৰ বেংক একাউণ্টত মই